এইকেইটা দেখিছে পকা মিঠৈ, পকা মিঠৈ দুটামান বনালোঁ। এইকেইটা মই কেনেদৰে বনালোঁ বাৰু মোৰ ভিডিঅ'টো আগলৈ চাই থাকক, তেতিয়া গম পাই গৈ থাকিব। অকণো নকটাকৈ চাব কিন্তু দেই, কেনেদৰে বনালোঁ, কেনেদৰে গুড়খিনি পগাই ল'লোঁ। এয়া আপোনালোকে চাব হা। হেল্ল' গাইজ, কি খবৰ? আজি আকৌ আহিলোঁ কেইবাদিনৰ মূৰত। মানে কি গাটো সিমান ভাল নাছিলে, মাত খাই গম পাইছে আৰু চৰ্দি লগা ভাৱ হৈয়ে আছে। মানে কি ইমানেই চৰ্দি লাগিলে, নাকৰ বিন্ধা দুইটা সোপা মেৰি ধৰে আৰু উশাহ ল'বলৈ কষ্ট হয়। নিশাহ হওঁতে কি হয়, মুখখন হয় উশাহৰ ডিঙিটো গোটেই শুকাই থাকে, আকৌ পানী খাব লাগে। এয়া আজি অলপ ভাল পাইছোঁ আৰু এতিয়া যিহেতু গধূলি এতিয়া আৰু খাই বৈ উঠিলোঁ। উঠি এতিয়া বোলো বস্তু এটা বনাওঁ। দেখিছে এইখিনি গুড় পগাই আছোঁ, গুড়খিনি পগাইছোঁ। এতিয়া পকা মিঠৈ কেইটামান বনাওঁ বোলো চাহ খাবৰ কাৰণে। এতিয়া মই গুড়খিনি ধুনীয়াকৈ পাকটো তুলি লওঁ, তুলি মেলি তাৰপিছত আৰু পকা মিঠৈ বনাব লাগিব, পিঠাখিনি দিব লাগিব। ইয়াত আৰু কিবাকিবি বস্তু দুটামান দি দিওঁ, তেতিয়া খাবলৈ অলপ টেষ্টি হ'ব। গুড়খিনি ধুনীয়াকৈ উতলি আছে। এতিয়া মই ইয়াতে ভজা চপ দুটামান আছিলে, চপকেইটা দি দিওঁ, অলপ খাবলৈ ভাল লাগিব। গুড়টো পাক উঠিছে আৰু গোন্ধ ওলাইছে। এতিয়া ঘিউ অকণমান দি দিওঁ, বটলত অকণমান আছিলে তাকে আৰু গলাই ল'লোঁ গৰম পানী দি ধুনীয়াকৈ দি দিওঁ। ঘিউ দিলে কি হ'ব, পিঠাকেইটা অলপ কোমল হ'ব, যিহেতু মিলৰ পিঠা হয়। মিলৰ পিঠা কি হয়, পানী অকণমানো দি দিব লাগিব, নহ'লে বেছি টান হৈ যাব মিঠৈকেইটা, পাছত খাবলৈ টান হ'ব বহুত। সেইটো কাৰণে ইয়াত পানী অকণমানো দি দিওঁ। অকণমান পানী দি দিওঁ। গুড়খিনি পাক উঠিলে নাই চাবৰ কাৰণে মই এতিয়া বাতিটাত গৰম পানী লৈ ল'লোঁ। এতিয়া পানী লৈ ইয়াতে গুড়ৰ টোপাল দি দিম। তাৰপিছত আৰু চাব লাগিব পাকটো হৈছেনে নাই হোৱা। আপোনালোকে কেনেধৰণে বনাই ক'বচোন। মই এনেকৈয়ে বনাওঁ আৰু গুড়ৰ পাকটো এনেকৈ তুলি লওঁ। হৈ গৈছে আৰু গোটা পাতি আছে। এতিয়া হৈ গ'ল আৰু এতিয়া মই এইখিনি গেছটো অফ কৰি দিওঁ, দি মেলি ইয়াতে আৰু পিঠাখিনি দি দিব লাগিব হা। মই এতিয়া এই গুড়খিনিত পিঠা দি দিওঁ। তাককৈ দি পিনে এই হেতাখনে লৰাই থাকিম, তেতিয়া ধুনীয়াকৈ সান খাই পৰিব গুড়ৰ লগত। গোটেইখিনি পিঠা যদি লগতে দি দিয়া হয়, তেতিয়াহ'লে কি হয়, ধুনীয়াকৈ গুড়খিনি পিঠাৰ মাজত সোমাই নাযায়। এনেকৈ লাহে লাহে দি মেলি লৰাই থাকিব লাগিব। তাৰপিছত আৰু লদা কৰি পিনে মিঠৈ বনাব লাগিব। লদাটো ধুনীয়াকৈ মঠি ল'ব লাগিব, তেতিয়া পকা মিঠৈকেইটা ধুনীয়া কোমল হ'ব। এতিয়া আৰু পিঠা খাব। ঢেঁকী পিঠাকেইটা বেছি ভাল হয়, ঢেঁকী বা মিক্সিত, মানে কি কোমল কোমল হয়। মিলৰকেইটা অকণমান টান হয় আৰু দাঁত নাইকিয়া মানুহে খাবৰ কাৰণে অসুবিধা হয়। সেইটো কাৰণে তাত অকণমান পানী দি দিব লাগে বা ঘিউ দিব লাগে, তেতিয়া কোমল হয় পিঠাকেইটা, মিঠৈকেইটা। এইখিনি মই ধুনীয়াকৈ এতিয়া মঠি লওঁ হা। অলপ মই কাঁহীখনলৈ ট্ৰেন্সফাৰ কৰি ল'লোঁ। কাঁহীখনত এনেকৈ মঠিবলৈ সুবিধা হ'ব। কেৰাহীটো যিহেতু গৰম হৈ আছে, সেইটো কাৰণে মই কাঁহীখনতে অলপ লৈ লৈছোঁ। তাৰপৰা কেৰাহীটো আছে অলপ, কমকৈ মানে মঠি বনাই লওঁ মিঠৈকেইটা। মইতো এনেকৈ ধুনীয়াকৈ এইটো মঠি ল'লোঁ। এতিয়া মই গোল গোল কৰি যাওঁ আৰু ইমানটো হেড কৰি লওঁ। মোৰ পকা মিঠৈ বনোৱা হৈ গ'ল। বেছি বনোৱা নাই, কমকৈ কেইটামান বনালোঁ আৰু ঘৰত চাহ খাবৰ কাৰণে
সৰহকৈ বনালে কি হয় বেয়া হৈ যাব বুলি সেইটো কাৰণে আৰু সৰহকৈ বনোৱা নাই, কম কমকৈ বনাই বোলো খাই থাকিম, সেইকাৰণে আৰু আজি ইমানকেইটাই বনোৱা হৈ গ'ল। আৰু মোৰ ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, ইমানতে সামৰণি মাৰোঁ। মোৰ ভিডিঅ'টো যদি চাই আপোনালোকৰ ভাল লাগিলে বুলি ভাবিলে তেতিয়াহ'লে লাইক কৰিবলৈ নাপাহৰিব। আৰু যদি মোৰ চেনেলৰ আপোনালোকে প্ৰথম চাইছে তেতিয়া কমেণ্ট কৰিব। আৰু লগৰ বন্ধু বান্ধৱীক যদি আপোনালোকে মোৰ ভিডিঅ'টো দেখাম বুলি ভাবিছে তেতিয়াহ'লে শ্বেয়াৰ কৰি দিব। আৰু কাষতে থকা বেল আইকনটো দবাই দিব তেতিয়া মোৰ নতুন নতুন ভিডিঅ'বিলাক অতি সোনকালে পাই থাকিব। আজিলৈকে বাই বাই, গুড নাইট। আকৌ লগ পাই আছোঁ এটা নেক্সট ডে নেক্সট ব্লগত বাই বাই, গুড নাইট।